পঢ়িব নাজানে আপুনি পঢ়িব নাজানে দিয়ক এইবিলাক আপোনাৰ দৰে ইমান তলৰ শ্ৰেণীৰ মানুহৰ লগত মই কথা নাপাতো আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম মালিকক যিকেইটা প্ৰশ্ন সুধিছো সেইকেইটা উত্তৰ দিলে ধন্যবাদ সকলোকে ধন্যবাদ উত্তৰ আপুনি টকশ্ব' এটা পাতক প্ৰতিদিন টাইমৰ পৰা প্ৰশ্ন কেইটামান আছিলে মোৰ ব্যক্তিগত প্ৰশ্ন নহয় প্ৰথম প্ৰশ্নটো হৈছে যিহেতু আপুনি হেমচন্দ্ৰ বৰুৱাৰ বংশধৰৰ কথা কৈছে প্ৰশ্ন এটা আছিল হয়তো উত্তৰ পাম বুলি আশা কৰিলো হেমচন্দ্ৰ বৰুৱাৰ পিতৃ নামটো কি ক'ব পাৰিব নেকি আপুনি গোটেই হেমচন্দ্ৰ বৰুৱা সম্পৰ্কে বিভিন্ন কথা আছে আপোনালোকে যেনেকে মই প্ৰশ্ন কৰিলে আপোনালোকে তাত সুধি থাকে নহয় আপোনালোকক মই এৰি দিলো আপোনালোকে টিভিত টকশ্ব' কৰি দেখুৱাই দিব হেমচন্দ্ৰ বৰুৱাৰ বাপেক অমুক আছিল না মই কৈছো এতিয়া আপোনালোকে যেনেকে চলে আমিও তেনেকে চলিম আপোনালোকে যেনেকে মোৰ কথা এটা লৈ পেলাই টকশ্ব' কৰি থাকে কাগজ কেইখনমান লৈ মই কৈ দিলো এতিয়া আপোনালোকে টকশ্ব' এটা কৰি বুজাই থাকক যে হেমচন্দ্ৰ বৰুৱাৰ বাপেক অমুক আছিল পুতেক অমুক অমুকৰ অমুক এনেকে বংশধৰ অমুকৰ অমুক বংশধৰ তেওঁৰ ল'ৰা আছিল নে ছোৱালী আছিল তেওঁ বিবাহ কৰাৰ পিছত পত্নী কিমান কম সময়ত ঢুকাইছিল ইত্যাদি সব কথা তাত আছে এইবিলাক সব অসমৰ তথ্যত আছে আপুনি ধুনীয়াকে তাত এটা টকশ্ব' পাতি বুজাই দিব মই কিয় ক'ব লাগে